তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰঙালী উৎসৱ। অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনেৰে প্ৰাণ পাই উঠিছে ৰঙালী উৎসৱ। আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে ৰঙালী উৎসৱ। মন্ত্ৰী ইউজি ব্ৰহ্মই উদ্বোধন কৰে ৰঙালী উৎসৱৰ। ৰঙালীৰ মঞ্চত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় সাহিত্য সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আৰু বিশিষ্ট ঔপন্যাসিক তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, চলচ্চিত্ৰ পৰিচালক সুব্ৰত কাকতি, বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক গীতিকাৰ গৌতম শৰ্মাক জনোৱা হয় সম্বৰ্ধনা। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত। প্ৰায় 1000 শিল্পীয়ে প্ৰদৰ্শন কৰিব লোককৃষ্টি সংস্কৃতি। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, যুৱশিল্পী বিশ্ৰুত শইকীয়া, ঋতিশা শৰ্মা, ৰিচা ভৰদ্বাজে। বলিউডৰ কণ্ঠশিল্পী নীৰজ শ্ৰীধৰেও গীত পৰিৱেশন কৰিব ৰঙালীৰ মঞ্চত। প্ৰায় 200খন বিপণীত উপলব্ধ হৈছে থলুৱা খাদ্য সম্ভাৰ। থাকিব বিভিন্ন প্ৰতিযোগিতাৰ অনুষ্ঠান। দৰ্শকসকলে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব ৰঙালীৰ অনুষ্ঠান। ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোকে মোৰ সশ্ৰদ্ধ প্ৰণাম, মোৰ মৰম চেনেহ আৰু নতুন বছৰৰ বাবে শুভেচ্ছা জনালোঁ। আজি ৰঙালীৰ এই অনুষ্ঠানত উপস্থিত থাকি ভাল লাগিছে, সকলোকে লগ পাইছোঁ। ৰঙালী নামটো এটা আমাৰ পৰিচয়টো যেন প্ৰতিনিধিত্ব কৰিছে। এই নামটোৱে এটা সুন্দৰ নাম আৰু তেওঁলোকৰ এই নামটোৰ প্ৰতি মই আকৰ্ষিত হৈছোঁ, নিশ্চয় আপোনালোকো হৈছে। আৰু লগতে তেওঁলোকে যিখিনি কাম কৰি গৈছে, যি প্ৰয়াস অকল অসমতে নহয়, ভাৰততে নহয়, ভাৰতৰ বাহিৰতো গৈ পেলাই আমাৰ সংস্কৃতি দাঙি ধৰিব প্ৰয়াস কৰিছে। গতিকে মই ধন্যবাদ জনাইছোঁ সকলো নতুন প্ৰজন্ম, য়াংষ্টাৰ্ছ। আমিও কিন্তু কম য়াংষ্টাৰ্ছ নহয়, আমিও য়াংষ্টাৰ্ছ। আমি আচলতে নতুন প্ৰজন্মৰ লগত একেলগে যাবলৈ বিচাৰোঁ। আমি গেপ নিবিচাৰোঁ। ব্ৰিজ হ'ব খোজোঁ, কিন্তু আমি গেপ হ'ব নোখোজোঁ। নতুন পুৰুষে কিছু কাম কৰাৰ বহাগেই বতৰ কিজানি। আৰু তাত লিখিছিলে ঢোলৰ চেৱে চেৱে সুদা ভাত খাই থেকেচা খাই যাওঁ। বছৰেকৰ বিহুটোত কি সুদা ভাত খাই মানে ঢুলীয়াজন থাকিব লাগে। গতিকে সুদা ভাত খোৱা ঢুলীয়া আমাক নালাগে, আমাক শিপিনীও নালাগে। গতিকে যিটো অন্নমুঠি লাগে আৰু আমাক অন্ন বস্ত্ৰ সংস্থানৰ উপৰি আমাক মৰ্যাদা সহকাৰে অৰ্থনৈতিকভাৱে আমাক এটা বিপ্লৱ লাগে। এই বিপ্লৱটোৱেই ঘটাইছে শ্যামকানু মহন্তৰ ৰঙালীয়ে।